আসসালামু আলাইকুম ওয়াৰাহমাতুল্লাহি ৱাবাৰাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত, বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযুবিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিস্মিল্লাহিৰ ৰাহমানিৰ ৰাহিম। খেদা খোৱা শয়তানৰ প্ৰচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি সূৰা আল মুমতাহিনা অৰ্থ নাৰী যাক পৰীক্ষা কৰা হ'ব। সূৰাটোৰ ৫ নম্বৰ আয়াতৰ পৰা ৬ নম্বৰ আয়াতলৈ পঢ়ি শুনাব খুজিছোঁ। আশা কৰোঁ আপোনালোকে শুনি অশেষ সওৱাব অৰ্জন কৰিব পাৰিব। ৫ নম্বৰ আয়াত। হে আমাৰ প্ৰভু, তুমি আমাক অবিশ্বাসকাৰীবিলাকৰ ফিতনা অভিসন্ধিৰ ফান্দত নেপেলাবা। হে আমাৰ প্ৰভু, আমাৰ অপৰাধবোৰ মাৰ্জনা কৰি দিয়া। নিশ্চয় তুমিয়েই পৰাক্ৰমশালী প্ৰজ্ঞাময়। ৬ নম্বৰ। সেই লোকসকলৰ কৰ্মপদ্ধতি তোমালোকৰ বাবে আৰু আল্লাহ আৰু পৰকালৰ দিনৰ প্ৰতি আশাবাদী লোকসকলৰ বাবে উন্নতমানৰ আদৰ্শ আছে, আৰু যি এই কথা নামানি আঁতৰি যায় সি জনা উচিত, আল্লাহ কাৰো ওপৰত নিৰ্ভৰশীল নহয় আৰু তেওঁ স্বয়ং প্ৰশংসিত সমাপ্ত।